আচ্ছা বেটি টকা গনি গনি আহি আছে সেইটো কোলা দেখোন কি হ'ল তাৰ ঐ কি হ'ল তোৰ নেমাতিবি তই মোক লাইফত নেমাতিবি কিয় মই কি কৰিলো তোৰ ঘৰত থকাৰ কথা নাছিল যদি দাঁড়ালত ৰঙা চাদৰখন ধেত তেৰিকা নকবি আৰু সেইটো কথা লৈ মোৰ বিৰাট চিন্তা হৈছিল জান তই আহিবি বুলি বাট চাই থাকোঁতে পিতাইটো আহি ওলালি নহয় ধুমকেতুটো অহা দি আৰু আহিয়ে জাননে মোক ব্ৰজেন্দ্ৰ ঘৰলৈ পঠিয়াই দিলে এইখিনি আনিবৰ কাৰণে ঐ কচোন ক কিবা হ'ল নেকি নুচুবি লাঠি এডালেৰে এইখিনিতে এনেকৈ মাৰিলে নহয় শপত সঁচাকে নে হাড়ডাল ভাগিল যেনেই পাইছো এনেকে মাৰিছে মৰিব নজনাটোৱে মই জানিছিলো কিবা এটা হ'ব বুলি পিতাইটো ক'ত পালে কচোন বিচনাত শুই আছিল তেতিয়াহ'লে মই শুই দিলোগৈ কি তই বুলি ভাবিছিলো আকৌ লগে লগে কেতেকী সুৰদুৱাকৈ এইফালেকে আহি আছে কেতেকী পলা 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 কি লীলাকান্তক চিনি পোৱা নাই সি ভাবিছে পলাই সাৰিব ক'ত পলাই সাৰিবি তোক আজি সুধাই নেৰো মই হা ইয়াৰ বাপেক যেনে আছিল পুতেক তেনে খালি ছোৱালী ধান্দা এই অসভ্য তোক আজি মই সুধাই নেৰো চালা যোৱা পাত চালেকে মই আৰু তহঁতৰ ঘৰলৈ নাযাওঁ বাপেৰ থাকিলেও নাযাওঁ নেথাকিলেও নাযাওঁ আজলি ঐ আজলি আজলি কি হ'ল একেবাৰে দেখোন উগ্ৰমূৰ্তি ধৰি আহিছ উগ্ৰমূৰ্তিয়েই নহয় তাতকৈ বেলেগ মূৰ্তি ধৰিম আজি লাষ্ট ৱাৰ্নিং দিবলৈ আহিছো মুঠতে তোৰ ল'ৰাক তই চম্ভাল নহলে কথা বেয়া হ'ব কিন্তু কি চম্ভালিব লাগে এতিয়া নজনাই হলি এতিয়া তোৰ ল'ৰাই যদি মোৰ ছোৱালীৰ পিছ নেৰে পাছত কিন্তু মোক নুদুখিবি নুদুখো তই পাছত মোক নুদুখিবি মই এতিয়া তোৰ ঘৰলৈ যাম বুলি ভাবিছিলো লাষ্ট ৱাৰ্নিং দিবলৈ তোৰ ছোৱালী চম্ভালিবি মোৰ এই পানীহে ল'ৰাটোক তাই নষ্ট কৰিলে ছোৱালী হৰমজাত মোৰ ছোৱালীয়ে তোৰ ল'ৰাক নষ্ট কৰিছে নে তোৰ ল'ৰাই মোৰ ছোৱালীক নষ্ট কৰিছে তোৰ ছোৱালীয়ে মোৰ ল'ৰাক যেনেকৈ তই মোক নষ্ট কৰিছিলি কথা নকবি দেই আজলি কথা নকবি কটা ঘাট চেঙাতেল নিদিবি এনে পুৰণা খংকে উক দি আছে মজা পাই যাবি কিন্তু ডেকা কালত মোক প্ৰেমত বলিয়া কৰি শেষত মোক ঠগি তই হৰিকান্তৰ লগত বিয়া হৈ গুচি আহিলি এতিয়া কৈছ মইহে তোক ঠগিলো অলবাত কম প্ৰেমত পৰিলে ল'ৰাৰ বেছি ক্ষতি হয় নে ছোৱালীৰ বেছি ক্ষতি হয় প্ৰেমত পৰিলে ছোৱালীয়ে দেহ মন সকলো উজাৰি দিয়ে ল'ৰানো কি আজি এঠাই কালি সিঠাই ঠিক তোৰ দৰে পাহৰি গলি মোৰ ক্ষেত্ৰত তই কি কৰিলি মই সৰ্বস্ব উজাৰি দিয়াৰ পিছত তই সেই ঘনকান্তৰ জীয়েকৰ লগত ইমনিং কৰা নাছিলি আৰু মই সেই মানুহটোৰ লগত বিয়া নহয় কি ভুলডাল কৰিলো ভুল শুদ্ধ সেইবোৰ মই নাজানো সেইবোৰ ঈশ্বৰে ক'ব কিন্তু মোৰ লগত বিয়া নোহোৱা কাৰণেই যে তই 8 বয়সত বিধৱা হলি সেইটো জাননে কি কলি মই বিধৱা হলো তই মোক এনেকৈ কলি তই কম নহ এসময়ত তই ইমানকৈ ভাল পোৱা ছোৱালীজনীক তই এনেকৈ কলি তোৰ পিছে কি হ'ল তোৰ জনীও যে অকালতে সিপুৰি পালেগৈ কেলে কেটো হবলা পাহৰি গলি হলে কি হ'ল মোৰ এতিয়াও 10 জনী আনিব পৰা কেপাচিটি আছে জানো বুঢ়া বাঘে খোজ কাঢ়িব নোৱাৰা হোৱালৈকে হৰিণাজনীলৈ লাগি চাই থাকে
ভয়াই তই মোক স্লেন্স কৰি কথা নকবি দেই স্লেন্স কৰি কথা নকবি তই ভাবিছ তোৰ হে 10 জনী অনাৰ কেপাচিটি আছে মোৰ হবলা নাই মোৰো আৰু 10টা মতালে যোৱাৰ কেপাচিটি আছে এতিয়াই এই মুহূৰ্ত অ কলো শুনছো শুন বিদ্যা সপত তই যদি মোক কোনদিন লগ নধৰ মই কেনেকে জীয়াই থাকিম ঐ তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো জীয়াই থাকিব নোৱাৰ কিন্তু তহঁতৰ ঘৰলৈ গ'লেই যে মোক বাপেৰে মাৰিবলৈ খেদি আহে কোনোবা দিনা মাৰিয়ে পেলাব চিলিম ছিগিব যেনে পাইছো মোৰ ইমান বেয়া কথাবোৰনো কিয় ক ঐ আজিৰ পৰা এটা কাম কৰিম দে কি তই মই নদীৰ কাষতে লগ হ'মগে হয় নেকি মই তই আহিবি বুলি নদীৰ পাৰত পৰদি বহি থাকিম সিফালে তই বাপেৰ আছে বুলি নাহিবি তেনেকে হ'ব নেকি নহ'ব অ কলো শুনছো শুন শুনিছনে শুনিছো কুলিৰ মাতটো শুনি কিডাল হ'ব ঐ মই এটা বুদ্ধি ভাবিছো কি আজিৰ পৰা মই তোক লগ কৰিবলৈ হলে কুল বুলি নামাতো কুলিৰ মাত দি এনেকৈ মাতিম আৰু তইও মোক কেতেকী বুলি নামাতিবি কি বুলি মাতিবি জানো বঢ়িয়া বুদ্ধি ভাবিছ দেই তেতিয়া বাপেৰে গমেই নেপাব তই যে মোক মাতিছ চাওঁ মাতচোন মাত কুলিৰ নিচিনা তোৰ মাতটো হয় নে নহয় চাওঁ ৰবি ধেত তেনেকে নহয় চলো মোচনত আহ